নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত নতুনকৈ আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক পুনৰ জনাইছোঁ আন্তৰিক স্বাগতম। অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ আৰু কিছু চিন্তাত আজি আমি যিগৰাকী ব্যক্তি নিমন্ত্ৰণ কৰি আনিছোঁ সেই ব্যক্তিগৰাকী এগৰাকী যুৱ ৰাজনীতিবিদ, এগৰাকী ক্ৰীড়া সংগঠক আৰু তেওঁ বিভিন্ন ধৰণৰ তেওঁ পৰিচয় আছে আৰু তেওঁ বিশেষকৈ আমাৰ অসম গণ পৰিষদ নগাঁও জিলা আমাৰ সভাপতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰো তেওঁ সদস্য আৰু পোনচাতে আমি পাতনি আৰু বেছি দীঘলীয়া নকৰি আমি তেওঁৰ কাষলৈকে আগবাঢ়িছোঁ। তেওঁ হৈছে আমাৰ মণিমাধৱ মহন্ত। নমস্কাৰ। নমস্কাৰ মণিমাধৱ মহন্ত ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ যে আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি ইমান ব্যস্ততাৰ মাজত আমাৰ এই অদম্যৰ মজিয়াত আহি উপস্থিত হ'লেহি, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ পৰিচয়টো মই অলপ থ্ৰুতে পাতনিত অকণমানহে দিব পাৰিলোঁ। আপোনাৰ মুখেৰে আপোনাৰ পৰিচয়টো অলপ যদি আমাক কয় যথেষ্ট ভাল পাম। প্ৰথম পৰিচয়টো হ'ল মই এগৰাকী অসম মাতৃৰ সন্তান। হয়, সেইটোৱে মূল পৰিচয় বুলি ভাবোঁ সদায়। আৰু মাতৃৰ সন্তান হিচাপে মাতৃৰ বুকত জন্মগ্ৰহণ কৰাৰ পিছত সামাজিক ক্ষেত্ৰখনত খুব মানে এটা মন আছিলে। সেইকাৰণে কেতিয়াবা কলেজ, বিশ্ববিদ্যালয় বা ছাত্ৰ সংগঠন এনেকৈ আহি কিছু কামত জড়িত হৈ থাকোঁ। সেইকাৰণে চিনাকিটো মই আচলতে অসম মাতৃৰ এজন সন্তান আৰু সেইটোৱে মূল চিনাকি। কিন্তু এতিয়া ইয়ালৈ ৰাজনীতিৰ ক্ষেত্ৰখনলৈ অহাৰ আগতে সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ। এসময়ত কলিয়াবৰ ছাত্ৰ সন্থাৰ সভাপতি, তাৰপিছত নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু এসময়ত আহি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মূল শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বত আছিলোঁ। তাৰপিছতে গৈ সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ শিক্ষা সম্পাদক, উপসভাপতি, এই ধৰণে আহি এটা পৰ্যায়ত আহি অসমৰ একমাত্ৰ পুৰণি ৰাজনৈতিক দল অসম গণ পৰিষদত যোগদান কৰিছিলোঁ আৰু এতিয়া অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আৰু অতিৰিক্তভাৱে মই নগাঁও জিলাৰ সভাপতিৰ দায়িত্বও চোৱা চিতা কৰি আছোঁ। আচ্ছা, আপোনাক প্ৰথমতে শুভেচ্ছা জনাইছোঁ যে আপুনি ৰাজনীতিৰ মজিয়াত আপুনি প্ৰৱেশ ঘটিছে আৰু আগন্তুক দিনত নিশ্চয় আপুনি এইটো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আপুনি এজন প্ৰাক্তন আছু নেতা, নহয় জানো? আছু নেতাসকল যেতিয়া হৈ থাকে এনে দেখা যায় যে আছু নেতাসকলৰ যেতিয়া তেওঁলোকে সেই নেতৃত্বত থাকে সেইটো অৱস্থাত তেওঁলোকে যিটো আইডিঅলজিত চালিত হয়, পৰৱৰ্তী পৰ্যায়ত দেখা যায় যে বিভিন্ন ৰাজনীতি দলত যোৱাৰ পিছত তেওঁলোকৰ সেই যিটো আছুত থকা যিবিলাক আইডিঅলজি, আছুত থকা যিবিলাক চেণ্টিমেণ্ট, আছুত থকা যিবিলাক ইম'শ্যনছ, সেইবিলাক বাৰু চেঞ্জ হয় নেকি বাৰু? আপুনি কোৱা কথাটো এটা অভিযোগ আৰু এই অভিযোগটো একেবাৰে সত্যতা নথকা নহয়। যোৱা 2-3টা দশকত অসমৰ ছাত্ৰ ৰাজনীতি যিসকলে কৰিছে, বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা যিসকলে কৰিছে, তেওঁলোকৰ 1% ৰাজনীতিলৈ গৈছে আৰু ছাত্ৰ ৰাজনীতি কৰি থাকোঁতে জাতীয় প্ৰেম, জাতীয়তাবোধ, আঞ্চলিকতাবাদ, অসমক ভাল পোৱা কথাবিলাক শুনিবলৈ পোৱা গৈছিল। আমিও তেওঁলোকৰ নেতৃত্বত কৰিছিলোঁ আৰু তেওঁলোকৰে বৃহৎ অংশ এটাই অসমৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদৰ জৰিয়তে ৰাজনৈতিক সেৱা আগবঢ়াইছে আৰু পৰৱৰ্তী পৰ্যায়ত দেখিছোঁ অসম গণ পৰিষদৰ পৰাও তেওঁলোক বিভিন্ন দললৈ গৈছে আৰু বহুতে এতিয়াৰ চামত দেখিছোঁ যে এফালে কাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ উচতাই দিছে ছাত্ৰ ছাত্ৰীক আৰু এফালে গৈ পেলাই নিজে কাৰ সমৰ্থনৰ য'ত কৰে এসময়ত ৰাজনীতি তেনেধৰণে কৰিছে। মই ভাবোঁ সেই কথাটো অসমৰ ৰাইজে বিচাৰ কৰিব আৰু মানুহৰ সকলোৰে বিবেক আৰু সকলোৰে চিন্তা ছাত্ৰ সংগঠনটোৰ লগত সদায় জড়িত হৈ নাথাকে। কাৰণ ছাত্ৰ সংগঠনটোত থকাৰ লগে লগে ছাত্ৰ সংগঠনটোৰ এটা নিৰ্দিষ্ট অধিকাৰ থাকে আৰু ছাত্ৰ সংগঠনটোৰো কিছুমান লক্ষ্য উদ্দেশ্য আৰু সাংবিধানিক নীতি নিয়ম থাকে। নিশ্চিতভাৱে আমি সংগঠনটোত থকাৰ লগে লগে আমি সেই ধৰণে আগবাঢ়িব লাগিব। কিন্তু ওলাই যোৱাৰ পিছত মই সংগঠনটোক কেতিয়াও দোষ দিব নিবিচাৰোঁ যে মানুহজনে গৈ কি কৰিব, সেইটো সংগঠনটোৰ গাত দোষ নহয়। মানে সংগঠনটোৰ গাত দোষ নাই। ইয়াত দেখা পোৱা গৈছে যে বিগত সময়ৰ যদি আমি এটা ইতিহাস আমি যদি চাওঁ, এনেকুৱা ধৰণৰ ধাৰ উদাহৰণ মই আপোনাক দিব পাৰোঁ নিশ্চিতভাৱে যে আপোনাৰ ভৰত নৰহৰ পৰা আৰম্ভ কৰি মানে বৰ্তমানৰ আৰু বহুকেইজন যিসকল আছুৰ নেতৃত্বস্থানীয়, মানে যোনে আছুক নেতৃত্ব দিছে, তেখেতসকলৰ ক্ষেত্ৰত দেখা গৈছে যে এইটো ক্ষেত্ৰত কিছুসংখ্যক আপুনি কোৱাৰ দৰে হয়, কিছুসংখ্যকে মানে
যে আছু নেতৃবৃন্দই ওলাই যোৱাৰ পিছত যে জাতিটোৰ প্ৰতি এটা বিশ্বাসঘাতকতা কৰা যেন অভিযোগ শুনা যায়, এই সম্পৰ্কে আপোনাৰ মন্তব্য? সেইটো কথা হয়, চাওক, কাৰণ মানুহৰ বিশ্বাসযোগ্যতাটো লং টাৰ্মত যদি থাকিবলগীয়া হয় তেতিয়াহ'লে তেওঁ মুখৰ কথা আৰু হৃদয়ৰ কথাটো এটা হ'ব লাগিব নিশ্চয়, আৰু কৰ্মও একে হ'ব লাগিব। আমি কেতিয়াবা ৰাজপথত জয় অসম শ্লোগান দি আছোঁ আৰু এসময়ত মাতৃক অপমান কৰা কামো কৰিছোঁ। আমাৰ সেইকাৰণে বিশ্বাসযোগ্যতাটো যথেষ্টখিনি কমিছে। আৰু মই ৰাজনীতিত যোগদান কৰাৰ দিনাখন মোক সোধা হৈছিল, সাংবাদিকসকলে সুধিছিলে যে আপুনি ক'লৈ যাবলৈ ওলাইছিল? তেতিয়া মই কৈছিলোঁ যে মই লংকালৈ যাবলৈ ওলাইছোঁ, কিন্তু মই চেষ্টা কৰিম যাতে মই ৰাৱণ নহওঁ, ৰাম হৈ থাকিবলৈ চেষ্টা কৰিম। কিন্তু আৰু মই এইটো কথাও লগতে কৈছিলোঁ যে জয়া অসমটো মোৰ মুখৰ ওঠত নাই, জিভাত নাই, জয়া অসমটো মোৰ হৃদয়ত আছে আৰু মোৰ মস্তিষ্কত আছে। মই যিমানলৈকে পাৰোঁ মাতৃৰ হৈ ৰাজনৈতিকভাৱে অৰাজনৈতিকভাৱে নিজৰ কৰ্মসূচীৰে মাতৃৰ দেশভূমিক মোৰ মাতৃৰ দেশ মাতৃক মই সেৱা আগবঢ়াই যাম। সেই কথাখিনিত প্ৰতিশ্ৰুতিবদ্ধ আজিও হৈ আছোঁ। আৰু সেইকাৰণে যি পৰ্যায়তে নহওক, কেতিয়াবা ভাল কবিতা এটা লিখি চেষ্টা কৰিছোঁ যাতে মাতৃপ্ৰেমৰে কাৰোবাক উদ্বুদ্ধ কৰিব পাৰোঁ নেকি। কেতিয়াবা ক'ৰবাত গ্ৰন্থমেলা পাতি হওক, যাতে নিজৰ মানুহখিনিক ভাষাটোৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, কেতিয়াবা হয়তো ক'ৰবাত সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে হওক, কেতিয়াবা হয়তো মানে আপোনাৰ চৰ চাপৰিত খেতি কৰি হওক, জাতীয় জীৱনটোক কেনেধৰণে উদ্বুদ্ধ কৰিব পাৰি। কাৰণ জাতীয় জীৱন মানে এটা শ্লোগান নহয়, জাতীয় জীৱন মানে এটা সামাজিক, অৰ্থনৈতিক আৰু এটা সাংস্কৃতিক বুনিয়াদ গঢ়িব পৰাটোহে এটা জাতীয় জীৱনৰ লক্ষ্য হোৱা উচিত। সেইকাৰণে সেই দিশত নিজে যিমানখিনি পাৰি কৰি আছোঁ, কিন্তু কৰিবলগীয়া আশা আৰু সপোন যথেষ্ট আছে। আপোনাৰ এতিয়া বৰ্তমান যিটো আপুনি মাধ্যম বা আপুনি প্লেটফৰ্মত আছে, যিটো ৰাজনীতি প্লেটফৰ্ম, সেইটো এটা খুবেই এটা মানে উৎকৃষ্ট মানে প্লেটফৰ্ম বুলি মই ভাবোঁ যে যদি এই প্লেটফৰ্মৰ পৰা আপুনি ভাবা কথাখিনি বহলভাৱে, ব্যাপকভাৱে আপুনি কৰিবলৈ সক্ষম হয় জেনেৰেলি। এতিয়া মই আপোনাৰ এইবোৰ বিষয়লৈ আহিম। কেপকা অসম গণ পৰিষদৰ কেপকা সম্পৰ্কে স্থিতি, এই সম্পৰ্কে আমি বিশদভাৱে আলোচনা কৰিম। এতিয়া অসম গণ পৰিষদৰ আপুনি বৰ্তমান নগাঁও জিলাৰ দায়িত্বত আছে, কেন্দ্ৰীয় সমিতিৰ আপুনি সাধাৰণ সম্পাদকৰ দায়িত্বত আছে। এই যে আপোনালোকৰ এতিয়া বৰ্তমান চৰকাৰ, অসম গণ পৰিষদ আৰু AGPৰ মাজত যি মিত্ৰতা আমাৰ চলি আছে, আপুনি ভাবেনে যে এই মিত্ৰতাৰ ফলত অসম গণ পৰিষদৰ সাংগঠনিক স্থিতি পূৰ্বতকৈ বহুগুণে শক্তিশালী হৈছে বুলি? প্ৰথম কথা চাওক যে মিত্ৰতাৰ ৰাজনীতিটো এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে অতি প্ৰাসংগিক, অসমতো সেই কথাটো প্ৰাসংগিক। কাৰণ মিত্ৰতা অবিহনে ৰাজনীতি, সুকীয়াকৈ কৰা ৰাজনীতিটো এতিয়া আগৰ নিচিনা নহয়। গণতান্ত্ৰিক মৰ্চাৰ জৰিয়তে হওক, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ জৰিয়তে হওক। আপুনি এইখিনিতে ভাবে নেকি যে অসম গণ পৰিষদৰ যিটো এটা বেছ আছিল, অসম গণ পৰিষদৰ যিটো ভেটি আছিল, অসম গণ পৰিষদৰ যিসকল সমৰ্থক আছিল, যিসকল হৃদয়েৰে ভালপোৱা ব্যক্তিসকল আছিল, সেইসকলক ক'ৰবাত বৰ্তমান সময়ত এই মিত্ৰতা হোৱাৰ ফলত ধৰি ৰখাত তেওঁলোক ব্যৰ্থ হৈছে, আৰু সেই মানুহখিনি বৰ্তমান শাসকীয় দলৰ যিটো মুখ্য দল আপোনালোকৰ বিজেপিৰ পক্ষলৈ ট্ৰেন্সফাৰ হৈছে বুলি আপুনি ভাবে নেকি? আপুনি খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে। নিশ্চিতভাৱে মই আপোনাৰ আঁৰত এটা জাতীয় চিন্তাৰো মই দেখিবলৈ পাইছোঁ। সেইকাৰণে হয়তো আপুনি এনেকুৱা প্ৰশ্ন খুব মোক সুধিবলৈ চেষ্টা কৰিছে। মানে অসমীয়া, আপুনি প্ৰথমতেই কৈছে অসমীয়া ডেকা, আপুনি অসমীয়া ডেকা, ময়ো অসমীয়া ডেকা, সেইটো থাকিবই। সেইটো আমাৰ এটা জাতীয়তাবোধ আমাৰ থকাটো খুবেই জৰুৰী। কিন্তু চাওক, অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম গণ পৰিষদে মিত্ৰতাৰ ৰাজনীতিটো এটা সঠিক সিদ্ধান্ত লৈছে। সেইটো মই সঠিক নহয় বুলি নকওঁ, কিন্তু দলটোৰ সম্প্ৰসাৰণ, দলটোৰ সমৰ্থক, দলটোৰ শুভাকাংক্ষীক আগবঢ়াই লৈ যাবৰ কাৰণে দলটোৰ নিজৰ সংগঠনৰ বিস্তাৰ কৰা আমাৰ প্ৰয়োজনীয়তা আছে। আৰু মিত্ৰতাত থকাৰ লগে লগে কিছুমান বাধ্যবাধকতা আহে। ৰাজনৈতিক বাধ্যবাধকতা কেনেকুৱা, ধৰি লওক এতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন হ'ল, আমি গোটেই অসমত প্ৰাৰ্থী দিব পৰা নাই, মিত্ৰ দলে দিছে আৰু আমিও দিছোঁ। সেইকাৰণে গোটেই অসমত আমি সংগঠনটো কৰিব পৰা নাই, বা নগাঁৱতে আমি কৰিব পৰা নাই। সেইকাৰণে আমাৰ কিছু সমৰ্থক, আমাৰ শুভাকাংক্ষীয়ে কিছু হতাশাত ভোগে যে আমি হয়তো অগপৰ লগত অকলে থকা হ'লে মই নিৰ্বাচন খেলিবলৈ পালোহেঁতেন, মই পঞ্চায়তৰ প্ৰতিনিধি আছে। হয়, অগপৰ এটা ইতিহাস আছে। নাই, সেইটো হ'ল ৰাজনৈতিক নিৰ্বাচন কেন্দ্ৰিক মই কথা কৈছোঁ। মানে নিৰ্বাচনত জয়ী হৈ পেলাই ক্ষমতা লোৱাৰ, দুবাৰকৈ চৰকাৰ গঠন কৰা এটা দল আপোনালোকৰ অসম গণ পৰিষদ। এইটো সৰু সুৰা দল বুলি আমি এতিয়া ক'ব নোৱাৰোঁ, এইটো এটা সাংঘাতিক এটা ইতিহাস আছে। তাৰ আগৰ ইতিহাসবিলাক আছে, সেই সম্পৰ্কেও আমি আলোচনা কৰিম। কিন্তু সেই দলটোৰ বৰ্তমান যিসকল আমাৰ যিসকল মানে গ্ৰাছৰুট লেভেলৰ কৰ্মী,
সেই কৰ্মীসকলক দেখা পোৱা যায় যে প্ৰেক্টিকেলি যদি আমি ফিল্ডত যাওঁ তেতিয়া অধিকাংশই এতিয়া মানে বিজেপিৰ কৰ্মীলৈ ৰূপান্তৰিত হৈছে আৰু আপোনালোকে ক'ৰবাত কৰ্মীসকল হেৰুৱাইছে নহয় মই আপোনাৰ অভিযোগটো পোনচাতেই নাকচ নকৰোঁ কিন্তু মোৰ কথাটো সেইটো হ'ল যে এটা মিত্ৰতাটোৱে ৰাজনৈতিকভাৱে প্ৰভাৱ নিশ্চয় পেলাইছে তাৰ বাহিৰে কিছু মানুহে এতিয়াও ভাবে অসমৰ মানুহে যে অসমত জাতীয়তাবাদ আঞ্চলিকতাবাদে এটা শক্তিশালী ৰূপ ল'ব লাগে আৰু সেই মানুহখিনিয়ে ভাবে যে এজিপি অকলে আমি দেখিলে সেই কথাটো সম্ভৱ দেখিলে হয় কথাটো ভাবে কি যে আৰু হয়তো অসমৰ কাৰণে আৱাজ উঠাব পাৰিম অসমৰ কাৰণে কিবা এটা কৰিব পাৰিম তেনেধৰণে আমাৰ শুভাকাংক্ষীসকলে ভাবে আৰু সেইটো ভবাটো মই ভাবোঁ আমাৰ কাৰণে থকা এটা মৰম অভিমান আছে কাৰণে তেনেধৰণে ভাবে আপুনি এটা শুভ চিন্তা কিন্তু অন্য হাতেদি কংগ্ৰেছক তেওঁলোকৰ দুৰ্নীতি অপশাসন আৰু অসমৰ ওপৰত কৰি অহা প্ৰবঞ্চনা কাৰণে কংগ্ৰেছক শাসনৰ পৰা আঁতৰোৱাটো খুবেই প্ৰয়োজন আছিলে আৰু সেই সময়ত আমি কংগ্ৰেছক উফৰাবৰ কাৰণে মিত্ৰতাটো খুব প্ৰয়োজন আছিল আৰু সেইকাৰণে মিত্ৰতাত আবদ্ধ হোৱা হৈছিলে কিন্তু সময়ত সকলো কথা সলনি হৈ থাকে আজি মিত্ৰতাৰ কথাই হওক অকলে থকাই হওক এই ৰাজনৈতিক কথাবিলাক কেতিয়াও স্থায়ী নহয় এইবিলাক সদায় অস্থায়ী কথা মই সেইকাৰণে নিজৰ দলৰ শক্তিৰ ওপৰত খুবেই নিৰ্ভৰ কৰোঁ মিত্ৰতাত আছোঁ মিত্ৰতাৰ ধৰ্ম মই আজিও মানি চলিছোঁ এটা কথা যদি আপুনি চায় আপুনি ধৰক বিশ্ববিদ্যালয়ত আপুনি শিক্ষাৰ হেৰিটো আপুনি জড়িত হৈ আছিল নহয় জানো ছাত্ৰ সেইখিনি কয় যে আপোনালোকৰ যিটো অসম গণ পৰিষদৰ যিটো মানে জাতীয়তাবাদ সেইটো মেইন হৈছে কি মানে ভাষিক জাতীয়তাবাদ আপোনালোকৰ যিটো মানে উত্থান এইটো হৈছে ভাষিক উত্থান এইটো ভাষিক জাতীয়তাবাদ আপোনালোকৰ আৰু বিজেপিৰ যিটো জাতীয়তাবাদ সেইটো মানে ডাইৰেক্টলি আচলতে ধৰ্মীয় জাতীয়তাবাদ এতিয়া দুইটা হৈছে সম্পূৰ্ণ এটা পৃথক বস্তু তেল আৰু পানী এই যে এজিপি আৰু বিজেপিৰ মাজত মিত্ৰতা তেল আৰু পানীৰ মাজত এটা মিত্ৰতা এইটো আপোনাৰ কেনেকৈ সম্ভৱ হ'ল মই কৈছে সমীকৰণটো তেল আৰু পানী বুলি নকওঁ কিন্তু আপোনালোক ভাষিক জাতীয়তাবাদত ভাষিক জাতীয়তাবাদ মানে নিজৰ মাতৃভূমি আৰু নিজৰ মাতৃভাষা সকলোৱে ভাল পাব মই এটা কবিতাত লিখিছিলোঁ যে মোক এজাক ৰ'দ লাগে এজাক ৰ'দ মা মাতৃভাষা আৰু মাতৃভূমিক উজ্বলাই তোলা ৰ'দ এজাক ৰ'দ আমি সদায় বিচাৰোঁ আৰু সেই ভাষিক জাতীয়তাবাদটো আপুনি যিটো আপোনাৰ ঠাইত জন্মগ্ৰহণ কৰিছে নিজৰ মাতৃভাষাক আপুনি আগবঢ়াই নিবই তাত আৰু কোনো প্ৰশ্নৰ কথা নাহে কিন্তু অসমখন এখন বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰে গঠিত অসম সেই অসমখনক ৰাজনৈতিকভাৱে একতাৰ দোলেৰে লৈ যাবৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বীৰ কৃষ্টি সংস্কৃতি তেওঁলোকৰ পৰম্পৰাগত কথাবিলাকো কিন্তু আমি সন্মান কৰিবলৈ শিকিব লাগিব নিশ্চয় নট ইন দ্য কষ্ট অফ আৱাৰ মানে মাদাৰ লেংগুৱেজ সেইটো কষ্টত হ'বই নোৱাৰে কিন্তু তেওঁলোককো আমি সমানে লৈ যোৱাৰ চিন্তা অসম গণ পৰিষদে ক'ব লাগিব কাৰণ সেই জাতীয়তাবাদ আমি সংকীৰ্ণ জাতীয়তাবাদৰে আমি এটা উগ্ৰ জাতীয়তাবাদৰে সেই কাম অসমৰ কাৰণে কৰিব নোৱাৰোঁ আমি সেই প্ৰগতিশীল সমন্বয়মূলক জাতীয়তাবাদৰে সেই কাম কৰিব লাগিব আপুনি ভাবেনে যে বৰ্তমান আপোনালোকৰ লগত মিত্ৰতা থকা যিটো আমাৰ বিজেপি যি দল আছে সেই দলটোৱে এইবোৰ ক্ষেত্ৰত সকলো জাতি ধৰ্মাৱলম্বী লোকৰ ক্ষেত্ৰত আগবঢ়াই নিনি পাৰ্টিকুলাৰ মানে এটা মিছনৰ ওপৰতে তেওঁলোকে ধৰ্মৰ ওপৰতে আগবাঢ়ি গৈছে বুলি আপুনি নাভাবে নেকি নহয় চাওক আপুনি যিহেতু আপোনাৰ এনেকুৱা ধৰণৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এনে বহু উদাহৰণ আছে বহু বক্তব্য আছে বহু মন্তব্য আছে তেওঁলোকৰ নেতৃবৃন্দৰ যিবিলাকে এইটো প্ৰমাণিত কৰে যে তেওঁলোক মূলতঃ ধৰ্মীয় জাতীয়তাবাদৰ ওপৰত প্ৰতিষ্ঠিত আৰু আপুনি কৈ গৈছে আপোনালোক কিন্তু ভাষিক মানে ভাষা হৈছে কি মই অকল হেৰিটো কথা কোৱা নাই আমাৰ অকল সকলোৱে কথা তো অসমীয়াক জাতীয়তাবোধ নুসুধিবা বন্ধু অসমীয়া কোন স্বাধীনতাৰ পাছতো কিয় যে আমাৰ পৰাধীনৰ শিকলিৰে বন্ধা আশাবোৰ নহয় জানো গতিকে এই দুটা সম্পূৰ্ণ এটা বিপৰীত মানে মেৰুত থকা আচলতে আপোনালোক দুইটা কেৰেক্টাৰ নহয় যদিও ৰাজনীতিৰ মানে কাৰণে আপোনালোক হয়তো একত্ৰিত হ'ব পাৰে আমি কিন্তু আপোনালোক মিলি যোৱাটো মুঠেই সম্ভৱ নহয় এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰ আচলতে চাবলৈ গ'লে ফেডাৰেল গভৰ্ণমেণ্ট যদিও কেন্দ্ৰত এটা শক্তিশালী চৰকাৰ আছে আমাৰ ৰাজ্যসমূহৰ তাত সমানে অৱদান থাকে এতিয়া চাওক আমি বহুধা ভিক্ত অনৈক্যৰ মাজত যাক ঐক্য থকা বুলি আমি কওঁ সেইখন ভাৰতবৰ্ষত কিমান ভাষা ভাষী কিমান জাতি জনগোষ্ঠীৰ মানুহ আছে আপুনি তাৰ মানে সংখ্যা আঙুলিৰ মূৰত লিখি উলিয়াব নোৱাৰিব তেনে এখন দেশত
মই ভাবোঁ শক্তিশালী জাতীয়তাবাদেহে শক্তিশালী ৰাষ্ট্ৰীয়তাবাদ গঠন কৰিব পাৰে কোনোবাই যদি ভাবিছে যে জাতীয়তাবাদটোক দুৰ্বল কৰি পেলাই আমি এখন শক্তিশালী ৰাষ্ট্ৰ গঠন কৰিম মই ভাবোঁ সেইটো ভুল ধাৰণা মই এইটোতে ধাৰণাত শুদ্ধ বুলি ভাবোঁ যে শক্তিশালী জাতীয়তাবাদৰ জৰিয়তেহে এখন শক্তিশালী ৰাষ্ট্ৰ সম্ভৱ হ'ব পাৰে আজি পাকিস্তানত সেই শক্তিশালী জাতীয়তাবাদ নাই কাৰণে ৰাষ্ট্ৰখনৰ ভিতৰত তেওঁলোকৰ বহুদা বিভক্ত হৈ গৈছে আজি হিন্দু বেলেগ বিলুচিস্তান বেলেগ আৰু বিভিন্ন ধৰণৰ তেনেকুৱা হৈছে আমাৰ আমি কিয় আছোঁ আমি এই অনৈক্যৰ মাজত ঐক্য ধৰ্ম নিৰপেক্ষ চিন্তাটো আজিও আছে মই মিত্ৰ দলৰ কথা ক'বলৈ নাযাওঁ তেওঁলোকৰ কথাখিনি আপুনি তেওঁলোকৰ প্ৰতিনিধি দলক নিশ্চয় সুধিব পাৰিব কিন্তু মই ভাবোঁ কি ভাৰতবৰ্ষৰ এই যিটো যদিও আমি সনাতন পৰম্পৰাত বিশ্বাস কৰি আহিছোঁ কিন্তু আমি সাংবিধানিকভাৱে মহাত্মা গান্ধীৰ নেতৃত্বত যিটো ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন হৈছিল সেই স্বাধীনতা আন্দোলনে আমাক এটা মহাজাতি হিচাপে পুনৰ গঠন কৰিলে আমাৰ সেইসকল তাতকৈ আগতে আমাক মহাপুৰুষ শংকৰদেৱে গঠন কৰি থৈ গ'ল আমাৰতো গুৰুজনে সকলো কৈ গৈছে সকলোকে লৈ পেলাই কৈ গৈছে আৰু আধুনিক ৰূপত মহাত্মা গান্ধীয়ে গঠন কৰি থৈ গ'ল আৰু সেই তাৰ আধাৰতে যিখন সংবিধান হ'ল সেই সংবিধানৰ আধাৰত আমি সকলো মিলিজুলি চলিছোঁ আৰু এই মিলিজুলি চলা নীতিটোক আমি বিশ্বাস কৰোঁ জাতীয়তাবাদো সেই শক্তিৰ আধাৰত গঠিত হ'ব লাগিব কাৰণ অসমত বসবাস কৰা আপুনি কাকো থৈ পেলাই সেৱা কৰি পেলাই আপুনি আগবাঢ়ি যাব আজি নোৱাৰে আচ্ছা মোটামুটি আপোনাৰ বক্তব্যখিনিৰ পৰা এইটো মোটামুটি আমি উপলব্ধি কৰিব পাৰোঁ নেকি যে AGP আৰু BJPৰ মিত্ৰতা আচলতে মিত্ৰতা যদিও এইটো এটা মানে বাধ্যকতা ৰাজনীতিৰ ক্ষেত্ৰত নহয় জানো সময়ৰ আহ্বান আপুনি সময়ৰ আহ্বান বুলি ক'ব লাগিব মিত্ৰতাটো সময়ে ৰাজনীতিক যেনেধৰণে লৈ যায় তেনেধৰণে কাৰণ অসম গণ পৰিষদে অকলে দুবাৰ চৰকাৰ কৰিছে BJPৰ লগত অসম গণ পৰিষদে আগতেও এবাৰ মিত্ৰতা কৰিছিলে সেই মিত্ৰতাত সফল হোৱা নাছিল ৰাইজে সহযোগ কৰা নাছিলে কিন্তু যোৱা 16 চন আৰু 21 চনৰ বিধানসভা নিৰ্বাচন মাজত হোৱা লোকসভা নিৰ্বাচন এই তিনিটা নিৰ্বাচনত অসমৰ ৰাইজে এই দুইটা মিত্ৰদলক সহযোগ কৰিছে মানি লৈছে আৰু এই মিত্ৰতাক আমি ৰামধেনুৰ মিত্ৰতা বুলি কৈছোঁ কিন্তু মই ভাবোঁ আমাৰ নিজৰ দলৰ নীতি আদৰ্শ আমাৰ যিখিনি কৰ্মসূচী সেই কৰ্মসূচীখিনি আমি অসমৰ ৰাইজৰ ওচৰলৈ আৰু দৃঢ়ভাৱে চপাই লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে এই মিত্ৰতাৰ ফলত অসম গণ পৰিষদ দলে হেৰুৱাইছে নে লাভৱান হৈছে চাওক ৰাজনীতিত হেৰুৱা আৰু পোৱাটো এটা আপেক্ষিক কথা এই কথাটো আপুনি আজি সময়ত যেনেধৰণে এসময়ত আমি অকলে গঠন কৰিছিলোঁ কেতিয়াবা আমি বিৰোধীটো বহিছোঁ আৰু আজি সহযোগী দল হিচাপে আছোঁ তাৰমানে আমি ক্ষমতাত থকা তিনিওটা স্তৰে পাইছোঁ এটা শাসনত নিজে থাকি পালোঁ এটা বিৰোধীত বহি পালে অসম গণ পৰিষদে আৰু এটা সহযোগী দল হৈ পালে অৰ্থাৎ আমি শাসনত তিনিওটা যিটো পৰিক্ৰমা থাকে সেই তিনিওটা পৰিক্ৰমাই আমি পাইছোঁ মই ভাবোঁ ইয়াৰ পিছত অসম গণ পৰিষদৰ এক ভাল দিন আহিব আৰু অসম গণ পৰিষদে অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যাব জাতীয়তাবাদৰ এটা প্ৰগতিশীল জাতীয়তাবাদৰ জৰিয়তে অসমত জন্মগ্ৰহণ কৰা যি অসমক ভাল পায় অসমৰ বায়ুক ভাল পায় অসমৰ কৃষ্টিক ভাল পায় তেওঁ হয়তো নিজৰ ভাষা অসমীয়া নহ'ব পাৰে কিন্তু তেওঁ নিজৰ মাতৃভূমি বুলি ভাবে সেইখিনিকো আমি থৈ যাব নোৱাৰোঁ সেইখিনিকো লৈ এক শক্তিশালী জাতীয়তাবাদৰ জৰিয়তে অসম গণ পৰিষদে পুনৰ এক নতুন উত্থান আৰম্ভ হ'ব বুলি মই এতিয়াও সপোন দেখোঁ নিশ্চয় আপোনাৰ এই সপোনৰ নিশ্চয় যুক্তিযুক্ততা আছে বাস্তৱতো ৰূপায়িত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নাথাকা নহয় এতিয়া আমি আহোঁ এটা অন্য এক প্ৰসংগলৈ অসম চুক্তি এটা প্ৰসংগলৈ আহোঁ আমাৰ অসম চুক্তি সম্পৰ্কেতো সকলোৱে জানে আমি লাষ্ট কাট অফ ইয়াৰ কৰিলোঁ 71 আপুনি পাতনিতে কৈছিল যে কা আৰু কেবৰ কথাও কিছু আহিছিল নহয় জানো যেতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন আনিলে তেতিয়া দেখা গ'ল যে অসম গণ পৰিষদৰ ইয়াৰ বিৰোধিতা কৰিছে যেতিয়া আহিছিল বহু সংখ্যকেতো ইয়াৰ বিৰোধিতা কৰি আপোনালোকৰ দুই এজনেতো পদত্যাগো কৰিছিল কন্দা-কটাও কৰিছিল পদত্যাগো কৰিছিল তাৰপিছত দেখা গ'ল যে যেতিয়া কাখন যেতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল হ'ল যেতিয়া এখন স্বাক্ষৰিত হ'ল মানে এইটো যে আইনত যেতিয়া পৰিণত হ'ল তেতিয়া সেই অসম গণ পৰিষদে এই আইনখন সমৰ্থন কৰিলে আপোনালোকৰ এজন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱে কাখনৰ বিৰোধিতা কৰি সংসদৰ মজিয়াত উদ্দাত্ত ভাষণ দিছিল যেতিয়া ভোটৰ কথা আহিল বিলখনৰ তেতিয়া সেই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱে অৰ্থাৎ অসম গণ পৰিষদে ভোটাধিকাৰ সপক্ষে ভোটদান কৰিলে এতিয়া কথা হ'ল কি 71ত
51টোতো কাটপি আমি এৰিলোৱেই 20 বছৰ ল'লোঁ 71 হ'ল 71 গৈ পেলাই এতিয়া আমি 2014 হয় আপুনি কোৱা যিখিনি কথা অসমীয়া মাতৃভূমি অসম ভূমি অসমীয়া জাতি মাতি অসমীয়া মানুহ কেনেকৈ থাকিব ছেফগাৰ্ড ক'ত কি আছে 2014 আপোনালোকে মানি ল'লে আপুনি ভাবেনে আপুনি নাভাবেনে বাৰু যে সাধাৰণ মানুহে কিয় নক'ব যে অগপৰ নেতৃবৃন্দও অসমীয়া জাতিটোক বিশ্বাসঘাতক নকৰা নহয় বুলি প্ৰথম কথা মই 71 আৰু 51ৰ কথাটো আপোনাক স্পষ্ট কৰিব বিচাৰিছোঁ কিয় আমি 71 মানিলে আমি সেই সময়ত নাট্যত নাছিলোঁ আমি সৰু জন্ম জাষ্ট হৈছিলোঁ চাগে আমি পঢ়িছোঁ হয় হয় আপুনিও আমি প্ৰায় একে প্ৰজন্মৰ মানুহ সেই সময়ত 1971 চনৰ 25 মাৰ্চটো কিয় মানিবলগীয়া হ'ল এইকাৰণে মানিবলগীয়া হ'ল যে পূব পাকিস্তান এতিয়াৰ বাংলাদেশ আছিল আৰু বাংলাদেশ জন্ম দিবৰ কাৰণে বাংলাদেশত থকা বহুত মানুহ নিৰ্যাতনৰ সন্মুখীন হ'ল বহুত জনগোষ্ঠীয় মানুহ আছিল বহুত হিন্দু মানুহ আছিলে আৰু আনকি বহুত মুছলমান মানুহো তাতে সেয়া হৈছিলে যথেষ্ট শাৰীৰিক মানসিকভাৱে যথেষ্ট অত্যাচাৰৰ সন্মুখীন হৈছিল পূব পাকিস্তান বুলি তেওঁলোকে যেতিয়া পাকিস্তানৰ লগত আছিলে তেতিয়া বাংলাদেশ স্বাধীন কৰা আন্দোলন হ'ল ভাৰতে সহায় কৰিলে বাংলাদেশ স্বাধীন হ'ল অৰ্থাৎ সেই সময়ত যিখিনি আমাৰ ইয়ালৈ প্ৰব্ৰজন হৈ আছিলে যিখিনি ইয়াত থাকি ল'লে তেওঁলোকক ঘূৰাই পঠিওৱাটো নিশ্চয় সম্ভৱ নাছিলে যদি ঘূৰাই পঠিয়াব পাৰিলেহেঁতেন সেইটো খুব ভাল কথা আছিলে কিন্তু ঘূৰাই পঠিওৱাটো কোনো কাৰণত ৰাজনৈতিক ভৌগোলিক সামাজিকভাৱে সম্ভৱ নাছিলে কাৰণ তেওঁলোকে অলৰেডি ইয়াত শ্বেল্টাৰ ল'লে তেওঁলোক থাকি গ'ল আৰু এই সমস্যাটো সদায় বিদেশী নাগৰিকৰ সমস্যাটো এটা ৰাজনৈতিক সমস্যা হৈ নাথাকক বুলি এই অসম চুক্তিৰ ঐতিহাসিক চুক্তিখনৰ জৰিয়তে এটা মান্যতা দিয়া হ'ল যে এইখিনি আমি একচেপ্ট কৰিলোঁ আৰু তাৰ বিনিময়ত অসমৰ ৰাইজে ৰাজনৈতিক সুৰক্ষা পাব কাৰণ খিলঞ্জীয়া মানুহসকলে ইয়াত ৰাজনৈতিক সুৰক্ষা পাব লাগিব 100% থলুৱাৰ কাৰণে সংৰক্ষণ হ'ব লাগিব আৰু যাতে অসমৰ ভাষা কৃষ্টি সংস্কৃতি কেতিয়াও বিপদত নপৰে তাৰ কাৰণে অসমক সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰিব লাগিব সেই কথাখিনি অসম চুক্তিত উল্লেখ আছিলে তাৰে কিছু কথা চলি আছে আৰু কিছু কথা কাৰ্যকৰী হৈছে আৰু কিছু কথা এতিয়াও কাৰ্যকৰী হ'বলৈ বাকী আছে মই জনাওঁ যে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ কিন্তু আজি আৰু কেইটামান বছৰৰ পিছত 40 বছৰ প্ৰায় 50 বছৰতে ভৰি দিব হয় গল্ডেন জুবিলি কৰিবলৈ আমি গৈ আছোঁ অসম চুক্তিখনৰ হয় এনেকুৱা ক্ষেত্ৰতো অসম চুক্তিৰ যি ৰক্ষা কৱচ হয় আজিলৈকে ধৰক আমাৰ ইমপ্লিমেণ্ট নহ'ল আপোনালোকে ক'ব যে হয় কংগ্ৰেছৰ দিনত চুক্তিখন পেলাই থ'লে সেইখনতো একো নাচালেই তাৰপিছত যেতিয়া আপোনালোকৰ জইনিং গভৰ্ণমেণ্ট আহিল তেওঁলোকেও কিন্তু 10টা বছৰ হ'ল না এতিয়া বিশেষ একো আগবঢ়া নাই এতিয়া NDA চৰকাৰৰ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত এতিয়া অসম চৰকাৰে অসম চুক্তিক খুব গুৰুত্ব সহকাৰে লৈছে আপুনি জানে এতিয়া অসম চুক্তিখনৰ মূল আত্মাটোৱেইতো নাই 2014 দেখোন গৃহীতেই হ'ল আপোনালোকেতো তাত সমৰ্থন কৰিলে আপোনালোকৰ পৰা কিন্তু তীব্ৰ বিৰোধ আমি ক'তো দেখা নাই মই অতি চিৰিয়াছভাৱে আপোনাক সেই কা আৰু কেপ গৈ কা হ'ল তাৰ আন্দোলনত অসম গণ পৰিষদৰ ভূমিকা বা ভোটদান যিটো কথা আপুনি উত্থাপন কৰিছে এই কথাটো মই অতি স্পষ্টভাৱে আপোনাক ক'বলগীয়া আছে কাৰণ এইটো অসমৰ ৰাইজেও জনা ভাল কাৰণ আমাক ৰাইজে জন্ম দিয়া দল আৰু আমি সেই দলটোৰ আজি দায়িত্বত আছোঁ এই প্ৰশ্নসমূহ ৰাইজৰে প্ৰশ্ন নিশ্চিতভাৱে সেই প্ৰশ্নটো এনেকুৱা চাওক অসমৰ প্ৰেক্ষাপট আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপট বেলেগ অসমৰ প্ৰেক্ষাপটত আমি কোনোদিনাখনেই কেপ বা কাক মানি লোৱা নাছিলোঁ আপুনি জানিব যে উচ্চতম ন্যায়ালয়ত এটা অসম গণ পৰিষদে কেছ দিছে আৰু সেই কেছটোত কৈছে যে কেপখন হ'ব লাগে কিন্তু অসমৰ প্ৰাসংগিকতাত নহয় অসমৰ ভিতৰত নহয় ভাৰতৰ প্ৰাসংগিকতাত হওক কিয় হওক বুলি কৈছে চাওক আজি আফগানিস্তানত আছে আজি পাকিস্তানত আছে এনেকুৱা বহু মানুহ আছে যিখিনি তাত অকল হিন্দু হোৱাৰ কাৰণে তেওঁলোকে অত্যাচাৰৰ সন্মুখীন হ'ব লাগিছে সেই মানৱীয়তা গুণ ভাৰতবৰ্ষৰ আছে আৰু থাকিব লাগিব সেইকাৰণে সেই ভাৰতবৰ্ষৰ সামগ্ৰিক প্ৰেক্ষাপটত সেই আইনখন অসম গণ পৰিষদে সমৰ্থন কৰিছে আজিও কৰিছে কিন্তু অসমৰ প্ৰাসংগিকতাত আমি সমৰ্থন কৰা নাই অৰ্থাৎ আমি কাখন অন প্ৰিন্সিপল আমি বিচাৰিছোঁ আমাক ভাৰতৰ প্ৰাসংগিকতাত লাগে কিন্তু যেনেকৈ অৰুণাচলত প্ৰযোজ্য নহয় যেনেকৈ মেঘালয়ত প্ৰযোজ্য নহয় তেনেকৈ আমি কৈছোঁ যে অসমৰ ক্ষেত্ৰত কাখন প্ৰযোজ্য কৰিব নালাগে আৰু সেই সময়ত বহুত ভুল ধাৰণা দিয়া হ'ল যে লাখ লাখ আহিব 10 লাখ আহিব 20 লাখ আহিব ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে বহুত নেতা পালি নেতা কৰিলে কিন্তু আপুনি জানিব মাত্ৰ 2জন মানুহে আজি 4 বছৰত এপ্লাই কৰিছে মাত্ৰ 2জন মানুহে আৰু আমি বিচাৰিছোঁ যে অসমৰ ক্ষেত্ৰত এতিয়া প্ৰযোজ্য হ'ব নালাগে এইটো আমাৰ অতি স্পষ্ট নীতি আৰু আমি অসম গণ পৰিষদৰ ফালৰ পৰা সংসদত অতি স্পষ্টৰে তাৰে এইখনৰ বিৰোধিতা কৰিছিলোঁ
আৰু কৈছিলোঁ যে অসমে ইতিমধ্যে ৭১ চনলৈকে অহা বিদেশীৰ বোজা মানি লৈছে, সেইকাৰণে অসমৰ ওপৰত এই আইনখন জাপি দিব নালাগে। কিন্তু ভাৰত চৰকাৰ আমি মিত্ৰতাত আছোঁ যেতিয়া ভাৰতৰ প্ৰাসংগিকতাত আজি আফগানিস্তান হওক, বাংলাদেশ হওক, পাকিস্তান হওক, এই দেশবিলাকত কাষৰীয়া দেশবিলাকত যদি কোনোবা আমাৰ নিৰ্যাতিত হৈ আছে সেইসকল মানুহক কিন্তু সুবিধাটো দিব লাগে। সেয়া হিন্দুৱে হওক, মানে জৈন মানুহ আছিল, পাৰ্চী মানুহ আছিল, সংখ্যাটো কম হ'ব পাৰে কিন্তু প্ৰত্যেক জনগোষ্ঠীৰ আপোনালোকৰ ধাৰণাটো আপোনালোকৰ ইম'চনেলটো ঠিকে আছে, আমি বুজি পাইছোঁ, সন্মান জনাইছোঁ। কিন্তু কথা হৈছে কি আপোনালোকে যিটো দলৰ লগত মিত্ৰতা স্থাপন কৰি আছে, আপুনি ৭১ গৈ ২০১৪লৈকে আপোনাৰ যেতিয়া মান্তি হ'ল, ঠিক আছে, আজিৰ সময়ত হোৱা নাই। এইখন যদি আইন হিচাপেই থাকি যায়, অনাগত সময়ত আপুনি কৈছে যে ৰাজনীতিটো ইফাল সিফাল হৈয়ে থাকে, গতিকে আহিবলগীয়া সময়ত এইটোতো অসমৰ কাৰণে এটা ভয়ংকৰ বিপদো হ'ব পাৰে। চাওক, এনেকুৱা যিবিলাক জাতীয় ইছ্যু আছে, মই ভাবোঁ সেই গোটেই কথাবিলাকত অসমত থাকি যিহেতু আমি ৰাজনীতি কৰিব লাগিব, অসমৰ মানুহৰ লগত চলিব লাগিব আৰু অসমৰ মানুহক সেৱা কৰিব লাগিব, আমাৰ ৰাজনৈতিক দলবিলাকে একেলগে বহিব লাগে, বহি পেলাই আলোচনা কৰিব লাগে যে অসমৰ প্ৰেক্ষাপটত আমি কেনেধৰণে আগবাঢ়িব লাগে। আচ্ছা, আপোনালোকৰ যে মিত্ৰতা হৈছে, মিত্ৰতাৰ এটা মানে হেৰি হ'ল যে এটা কমন মিনিমাম প্ৰগ্ৰাম হ'ব লাগে, নহয় জানো? অসম গণ পৰিষদৰ বিজেপিৰ যি মিত্ৰতা 10 বছৰ হৈছে, তাৰপিছত আপোনালোকৰ কমন মিনিমাম প্ৰগ্ৰামৰটো একো এজেণ্ডা আমি কিন্তু ফ'কাছলি দেখা নাই। কিন্তু প্ৰথম যেতিয়া আলোচনা বহিছিলে তেতিয়া আমাৰ কোৱা হৈছিল যে অসম চুক্তিটো অসম গণ পৰিষদৰ মূল এজেণ্ডা, সেইটো হোৱা উচিত। অসম চুক্তিৰ ৰূপায়ণ, অসমত উগ্ৰপন্থী সংগঠনসমূহৰ লগত শান্তি আলোচনা, সেই আলফাই হওক বা অন্যান্য জনগোষ্ঠীয় যিবিলাক আছিলে সেইবিলাক এটা এটা পৰ্যায়ত আগবাঢ়ি আছে। যদিও পৰেশ বৰুৱা ডাঙৰীয়া আজি আমাৰ মাজলৈ আলোচনালৈ আগবাঢ়ি অহা নাই, সেইকাৰণে সম্পূৰ্ণ হৈছে বুলি মই নকওঁ, কিন্তু বহুত সংখ্যক আহিছে বা কমি গৈছে, বহুত কমি গৈছে। আজি বড়ো উগ্ৰপন্থী সংগঠনৰ ক্ষেত্ৰত হওক, কাৰ্বি আংলঙৰ ক্ষেত্ৰত হওক, ডিমা হাছাৰৰ ক্ষেত্ৰত হওক, এনেকৈ আদিবাসীৰ ক্ষেত্ৰত হওক, যথেষ্টখিনি আমাৰ কমিলে। আলফাৰো এটা চাম আহিলে, এইবিলাক আমাৰ এজেণ্ডা আছিলে। আৰু মানুহৰ মৌলিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হোৱা নাই। অসমৰ মানুহৰ মৌলিক সমস্যা, ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যত, ছাত্ৰ ছাত্ৰীয়ে অসমতে থাকি ভাল শিক্ষা পাবই লাগিব, উপযুক্ত পাঠ্যক্ৰম পাব লাগিব, এই কথাবিলাকত আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাই। আৰু অসম চুক্তিক আগবঢ়াই লৈ যাবৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ হৈ কাম কৰি আছোঁ। আপুনি কৈছে যে অসম চুক্তিক আপোনালোকে দৃঢ় প্ৰতিজ্ঞ হৈ আছে। এতিয়া অসম চুক্তি আমাৰ মানে অসম আন্দোলন হোৱাৰ এতিয়া প্ৰায় 50 বছৰ আমাৰ হ'ব, আৰু 2-3 বছৰ পিছত 50 বছৰত আমি ভৰি দিম। গতিকে এইটো এটা আৰু দীঘলীয়াভাৱে চলিব, আৰু এনেকুৱা ধৰণৰ শ্লোগানবোৰৰ দ্বাৰাই কিজানি ৰাজনীতি চালিত হৈ থাকিব পাৰে। এজন সাধাৰণ মানুহৰ দৃষ্টিকোণৰ ফালৰ পৰাহে মই কৈছোঁ কথাখিনি। গতিকে আমি আমাৰ সচেতন দৰ্শকবৃন্দ বা সচেতন শ্ৰোতা দৰ্শকবৃন্দ বিচাৰিব যে অসম গণ পৰিষদে এটা অন্ততঃ নিজাববীয়াকৈ এটা ষ্টেণ্ড ল'ব লাগে যে এইটো অসম গণ পৰিষদ দল 855 জন শ্বহীদৰ ভেটিৰ ওপৰত প্ৰতিষ্ঠিত এইটো এটা দল, এইটো কোনো সাধাৰণ আলটু ফালটু দল নহয়, 1 নম্বৰ কথা। 2 নম্বৰ কথা, যদিও 855 জন বুলি কোৱা হয়, সেই সময়ছোৱালৈ যদি আপুনি ইতিহাসটো পঢ়ে বা লক্ষ্য কৰে তেতিয়া দেখিব যে আৰু বহুত মানুহ নিৰ্যাতিত হৈছিল, বহুত মানুহ আমাৰে বহুত অসমীয়া মানুহ গৃহহাৰা হৈছিল, ধৰ্ষিত হৈছিল, সেইবিলাকক মিলিলে বহুত শ্বহীদ, বহুত হাজাৰ আৰু শ্বহীদ বাঢ়ি যাব, নহয়নে বাৰু? বহুতক নিৰ্যাতন হৈছিল, যে আমাৰ নগাঁৱতে কাৰোবাক কাটি দিয়া হৈছিল, কাৰোবাক জীয়াই জীয়াই পুতিও দিয়া হৈছিল, বামপন্থী বহুত লিডাৰক তেনেকুৱা পুতি দিয়া হৈছিল বা হেৰি কৰে, এনেকুৱা উদাহৰণৰ ধাৰা আছে। গতিকে এনেকুৱা ধৰণৰ ইতিহাসৰ পটভূমিত গঠিত হোৱা দল এটাৰ পৰা এনেকুৱা ধৰণৰ মানে এটা মানে খুব শক্তিশালী এটা মানে বাৰ্তা বৰ্তমান মূল শাসকীয় দললৈ যাব লাগে, সেইটো অসমীয়া ৰাইজে বিচাৰে, সেইটো অসমৰ জনসাধাৰণে বিচাৰে। আৰু সেইটো অসম গণ পৰিষদৰ ভৱিষ্যত, অসম গণ পৰিষদৰ নতুনকৈ আহিবলগীয়া নেতৃবৃন্দৰ কাৰণেও খুবেই এটা সমল হ'ব বুলি মানে ভাবা যায়। এই ক্ষেত্ৰত আপুনি কিবা ভাবে নেকি? চাওক, এই আপুনি কোৱা কথাখিনি অসমৰ ৰাইজৰ কথা হয়, আৰু অসমৰ যিখিনি ৰাইজে জাতীয়তাবাদক ভাল পায়, আঞ্চলিকতাবাদক ভাল পায়, তেওঁলোকৰ এইখিনি হৃদয়ৰ কথা। আৰু আমি কেতিয়াও জাতীয় শ্বহীদসকলক মানে অঁতৰাই ৰাখি কোনো কাম আমি কৰিব বিচৰা নাই। আমি বিচাৰিছোঁ তেওঁলোকৰ যি অমূল্য ত্যাগ আছিল, সেই মহান ত্যাগক যাতে আমি যিকোনো মূল্যৰ বিনিময়ত জীয়াই ৰাখিব পাৰোঁ, সেইখিনি পূৰ কৰিব পাৰোঁ, সেই কথাটোত আমি দায়বদ্ধ। কিন্তু
দিল্লীৰ ৰাজনীতি অসমৰ ৰাজনীতি আৰু সামগ্ৰিকভাৱে দেশৰ ৰাজনীতিৰ লগত আগবাঢ়ি যাব পৰাকৈ যিমানখিনি চেষ্টা আমি কৰিছোঁ সেই চেষ্টা মই 100% সম্পূৰ্ণ হৈছে বুলি শেষ হৈছে বুলি নাই কোৱা বাকী আছে আৰু আমি নতুন প্ৰজন্মই সেইখিনি পূৰণ কৰিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিব লাগিব নিশ্চয় নিশ্চয় আপোনালোকৰ কাৰণ নতুন প্ৰজন্মৰ ওপৰতে এজিপি যিহেতু ভৱিষ্যত আছে আপোনালোকৰ নতুন নেতৃবৃন্দই কিন্তু সেই কথাখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব খালি মানে ক্ষমতাৰ বাবেই যদি বুজা পৰা কৰি থাকে অনাগত সময়ত কিন্তু অসম গণ পৰিষদ আৰু দুৰ্বল হৈ যোৱাৰ সম্ভাৱনাও নথকা নহয় নহ'বও পাৰে আমাৰ এটা জাষ্ট মানে আশংকাহে ব্যক্ত কৰিছোঁ আপোনাৰ ওচৰত ঠিক আছে এতিয়া আমি অসম চুক্তি সম্পৰ্কে আপুনি ক'লে যে অসম চুক্তিটো এতিয়া আপুনি কি দিছে 2014ত আপোনালোকে ক'লে যে এখন কোৰ্টত এখন হেৰি দিলে এফিডেভিট দিছে নেকি এইখন নহয় চাওক 14ত নহয় আমাৰ যেতিয়া সংসদত গৃহীত হোৱাৰ পিছতে আমি ক'লোঁ যে আমি সংসদত উত্থাপন কৰিছিলোঁ যে অসমক এই আওতাৰ বাহিৰত ৰাখি পেলাই আইনখন প্ৰয়োগ হ'লে আমাৰ একো আপত্তি নাই কাৰণ আমি এটা আঞ্চলিক দল আমি ভাৰতবৰ্ষৰ কি হৈছে এতিয়া আজি কোৰ্টত সেইটো বিচাৰাধীন আজি সদৌ অসম ছাত্ৰ সন্থা বা অন্যান্য বিভিন্ন দল সংগঠনে দিছে তাত এটা পাৰ্টি অসম গণ পৰিষদ আৰু আপুনি যদি উচ্চতম ন্যায়ালয়ৰ খবৰ ৰাখে তেতিয়াহ'লে আইনজ্ঞসকলৰ লগৰ পৰা এটা খবৰ পাব যে আমাৰ সেই পইণ্টটোকহে গুৰুত্ব সহকাৰে লৈ পেলাই এতিয়া উচ্চতম ন্যায়ালয় আগবাঢ়িছে যিটো আমি কৈছিলোঁ যে ভাৰতৰ প্ৰেক্ষাপটত আমাৰ কোনো ধৰণৰ আপত্তি নাই কাৰণ সেইখিনি মানুহক আপোনালোকৰ এই যিখিনি কথা আছে ইণ্টাৰনেল যিখিনি কথা আছে আৰু সৰ্বসাধাৰণ ৰাইজৰ ওচৰত নাই পোৱাগৈ নোপোৱাৰ কাৰণটো হ'ল সেই সময়ত কিছুমান স্বয়ম্ভূ নেতা ওলাল স্বয়ম্ভূ নেতা ইমান ধৰণৰ অসমৰ মানুহৰ আৱেগৰ লগত খেলিবলৈ ল'লে মানুহক ৰাজপথলৈ উলিয়াই আনিলে তেওঁলোকক মানে নিৰ্যাতনৰ সন্মুখীন কৰালে মানে বিভিন্ন ল'ৰা আমাৰ মৰিব লগা হ'ল তাৰপিছত গৈ পেলাই কোনোবাই ৰাজনৈতিক দলো গঠন কৰিলে কিন্তু সেইবিলাক দলে এয়া কথা নকয় কিন্তু আমাৰ স্থিতিটো তেতিয়াও যিটো আছিল আজিও একেই আছে আজিও আমাৰ 3 মাহৰ 4 মাহৰ মূৰে মূৰে আমি উকিল পঠিয়াই আছোঁ তাত আমাৰ নিজস্ব উকিল আছে এই দায়িত্বটো আমাৰ দলৰ পৰা 2জন মানুহক চাব দিছে কেন্দ্ৰীয় সমিতি সেই 2জন মানুহ সেই সময়ে তালৈ গৈ থাকে আৰু এটা ইতিবাচক ধৰণে কেছটো আগবাঢ়ি আহিছে বুজিছোঁ এতিয়া আমি অন্য এটা প্ৰসংগলৈ আহোঁ আমি আশা ৰাখিম যে অসম চুক্তিৰ যিটো আপোনালোকৰ এতিয়া মানে হেৰি লাগিছে মানে চেষ্টা কৰিছে সেইটোত যাতে সফল হওক কাৰণ একে সময়তে কেন্দ্ৰত থকা দল আৰু বৰ্তমানৰ ইয়াৰ মেইন মুখ্য দলেই কিন্তু বিচাৰিছে যাতে 2014 হয় 14 হ'ব লাগে সেইটো কাৰণে তেওঁলোকে আইন কৰিছে আৰু এইটো কথা মোক আপুনি কওকচোন যে আপোনালোকে বাৰু ঠিক আছে আপোনালোকে এতিয়া কোৰ্টত গৈছে হয় কিন্তু আপোনালোকেতো ভোটাধিকাৰ কৰিলে ভোটাধিকাৰ নকৰিব পাৰিলেহেঁতেন না চাওক মই আকৌ কৈছোঁ আপোনাক নকৰাহেঁতেন আপোনালোকৰ এটা সুকীয়া পৰিচয় নিশ্চয় থাকিলেহেঁতেন নহয় সেই মানুহক সেই সময়ত আৱেগৰে ঢাকি ৰখা হ'ল প্ৰকৃত সত্যটো মানুহে বুজিবলৈ সেই সময়ত মিডিয়ায়ো যেনেধৰণে এই বিষয়টো প্ৰচাৰ কৰিব লাগিছিল অসম গণ পৰিষদৰ সেই স্থিতিটোক সেনে বহলভাৱে প্ৰচাৰ হৈ মানুহৰ মনলৈ নোসোমালে কিন্তু আজিৰ তাৰিখতো মই কৈছোঁ যে আমাৰ স্থিতিটো একেই আছে আমি এইটোৱে কৈছোঁ যে ভাৰতৰ প্ৰাসংগিকতাত আজি পাকিস্তানত নিৰ্যাতিত হৈ থকা হিন্দুজনৰ কাৰণে মই বাধা দিবগৈ নোৱাৰোঁ আমি বাধা দিব পৰাটো মই কোনো যুক্তিসংগত বুলি নাভাবোঁ আফগানিস্তানত হৈ থকাটো আমি কেতিয়াও নাভাবোঁ আচলতে অসম চুক্তিখনে স্পষ্টভাৱে কাখনটো হ'বই নিদিয়ে অসম চুক্তিখন যদি ৰূপায়ণ কৰে আমি অসমৰ প্ৰেক্ষাপটত আমি নিবিচাৰোঁ অসমৰ প্ৰেক্ষাপটত নিবিচাৰোঁ সেই কথাটো আমি আইনগতভাৱে উচ্চতম ন্যায়ালয়ত কৈ দিছোঁ ঠিকে আছে এই আইনগত প্ৰচেষ্টাৰে অনাগত দিনত কিমান দূৰ আগবাঢ়ি যায় আমি নিশ্চয় এইটো বিষয়ে গম পাম বা নিশ্চয় এইটো বিষয়ে অনাগত দিনতো আমি কথা পাতিব পাৰিম নহয় জানো এতিয়া আমি এটা মূল কথালৈ আৰু এটা কথালৈ আমি আহোঁ যে গ্ৰাম্য অৰ্থনীতি অসমৰ গ্ৰাম্য অৰ্থনীতি সম্পৰ্কে আপোনাৰ এটা মোটামুটি ধাৰণা এটা কওকচোন চাওক জনমূৰি আয়ৰ ক্ষেত্ৰতে হওক এখন দেশৰ উন্নয়নৰ ক্ষেত্ৰতে হওক আমাৰ জনসাধাৰণ এতিয়াও 70% গাঁৱত বাস কৰে আৰু গাঁৱে কি কৰে 70% মানুহকতো পোহপাল দি আছেই গাঁৱৰ তেওঁলোকৰ উৎপাদনৰে দেশখনৰ 100% মানুহক তেওঁলোকে ভৰণ পোষণৰ দায়িত্ব লৈ আছে অৰ্থাৎ গ্ৰাম্য জীৱন আৰু গ্ৰাম্য অৰ্থনীতি এই দুইটাৰ উন্নতি অবিহনে এখন দেশ কেতিয়াও চলিব নোৱাৰে সেইকাৰণে কৃষকসকল আমাৰ অন্নদাতা তেওঁলোক আমাৰ কাৰণে অন্নদাতা
আৰু দেশৰ 100% মানুহক তেওঁলোকে খুৱাই আছে যদিও গাঁৱত 70 বা 60% মানুহ চহৰৰ অঞ্চল লাহে লাহে বাঢ়ি গৈছে নগৰ অঞ্চল কিন্তু তেওঁলোকে সেই কামটো কৰি আছে গোটেই ভাৰতবৰ্ষৰ কামটো বা এখন দেশৰ বা আমাৰ ৰাজ্যখনৰ কামটো কৰি আছে এতিয়া চাওক যদি চাবলৈ যাওঁ আপুনি সাউদ ভোলানাথ বৰুৱাৰ নাম শুনিছে মই সভা সমিতি আৰু বিহুৰ অনুষ্ঠানলৈ গ'লে কওঁ বহাগটো কি আমাৰ বহাগ হৈছে আমাৰ এক অদম্য উৎসৱ এই উৎসৱত সংস্কৃতিৰ যেনেকৈ ফাল্গুধাৰা আছে ঠিক তেনেকৈ একে সময়তে কৰ্ম সংস্কৃতিৰো ফাল্গুধাৰা আছে কৃষিৰ লগত সম্পৰ্ক আছে পুৰা কৃষিৰ লগত সম্পৰ্ক গোটেইকেইটা বিহুৱে আমাৰ কৃষিৰ লগত সম্পৰ্ক হয় তাৰ ভিতৰত বহাগে এক অনন্য ৰূপ দিছে সকলোকে একে কৃষ্টিক দিছে এফালৰ পৰা এফালে নতুনত্বক দিছে আৰু এফালে আমাৰ কৰ্ম সংস্কৃতিক দিছে যে সেই সময়কণৰ পৰা আমি অলপ আগবাঢ়ি যাব লাগে কিন্তু জাতিটো কেতিয়াবা আমি ক'ৰবাত কি কৰোঁ আমি জেঠ মাহলৈকে বিহু মাৰি থাকোঁ সংস্কৃতি আমাক সংস্কৃতি নাইকিয়া কৰিবলৈ কোনেও কোৱা নাই সংস্কৃতি কৰি থাকোঁ সংস্কৃতিৰ চৰ্চা কৰি থাকোঁ কিন্তু সেই একেধৰণে আমি কামবিলাক নকৰোঁ আজি ভাৰতবৰ্ষত মই বিশ্বৰ বেলেগ উদাহৰণ নিদিওঁ ভাৰতবৰ্ষত এনে কিছুমান জাতি আছে যি আজি নিজৰ জাতীয় স্বাভিমানেৰে উজ্বলি থাকিব পাৰিছে আমি ক'ৰবাত যেন অলপ জাতিটো আৱেগিক ক'ৰবাত যেন মই ৰাজনীতিৰ পৰা আঁতৰত থাকি এই কথাখিনি কৈছোঁ ক'ৰবাত যেন অলপ আৱেগিক ক'ৰবাত যেন কোনোবাই পিচিঅ এটা খুলিছে চবেই লাইন লাগি গ'ল পিচিঅ কোনোবাই টেম্পো এখন লৈছে চবেই টেম্পো লাগি গ'ল কোনোবাই তেনেধৰণৰ এটা কাম কৰিছে সেইটোতে লাগি গ'ল এই গোটেই কথাবিলাকক আমি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি আমাক আচলতে কিহৰ প্ৰয়োজনীয়তা আছে আমি কিহৰ কাৰণে দক্ষ আৰু কি কৰিলে আমি এখন বজাৰ পাম তাৰ প্ৰকৃত বিশ্লেষণ এতিয়াও হোৱা নাই সেইকাৰণে আৰু আমি প্ৰফেচনেল হ'ব পৰা নাই আমি পেছাগতভাৱে খেতিয়ক হ'ব পৰা নাই পাঞ্জাৱৰ হাৰিয়ানাৰ খেতিয়ক আজি BMW লৈ কৃষি পথাৰলৈ যায় আজি আমি আমাৰ সমাজত এতিয়াও এনেকুৱা যে আমি কৃষি কৰিবলৈ কৰোঁ বুলি ক'বলৈ আমি অলপ ইস্তস্তবোধ কৰোঁ লাজ বোধ কৰোঁ অৰ্থাৎ সংকীৰ্ণতা এটা আছে বা সমাজেও আমাক খুব ভালদৰে স্বীকৃতি দিবলৈ যেন নিবিচাৰিব তেওঁ কৃষকহে তেওঁ যদি ব্যৱসায়ী বুলি কয় ডাঙৰ চাকৰিয়াল বুলি কয় তেতিয়া ভাল মই নিজেও কওঁ আপোনাক মই সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতেও আজি ৰাজনৈতিক দলটোত থাকোঁতেও বা বিভিন্ন দায়িত্বত থাকোঁতেও মই কৃষিৰ পথাৰখনক মোৰ নিজৰ আপোন ভূমি বুলি ভাবোঁ মই এতিয়াও যেতিয়াই সময় পাওঁ তেতিয়াও যাওঁ আনকি মই আজি ৰাতিপুৱাও গৈছোঁ মই নিজৰ এখন জৈৱিক ফাৰ্ম আছে এখন গো পাম আছে নিজে গৈ মই নিজে সেইখিনি কৰিবলৈ চেষ্টা কৰোঁ আমাৰ লগত প্ৰজন্ম নামৰ এটা গোট আছে মই এইকাৰণেই কৰিছোঁ মোৰতো নিজৰ কাৰণে প্ৰয়োজন বুলি ভাবোঁৱেই আমাক সকলো কথা আমাৰ নতুন যুৱচামক আমি দেখুৱাব লাগিব যে কৰ্ম সংস্কৃতিৰ বাহিৰে আমাৰ বেলেগ পথৰে আমি কেতিয়াও জাতিটোক জিলিকাই ৰাখিব নোৱাৰোঁ সাউদ ভোলানাথ বৰুৱাৰ কথাটো মই আপোনাক ক'লোঁ সভা সমিতিত গ'লে কওঁ সাউদ ভোলানাথ বৰুৱা 100 বছৰ আগতেই যি ধৰণে আগবাঢ়ি গৈছিলে কিন্তু আমি তেওঁক আদানী আৰু আম্বানী বনাব নোৱাৰিলোঁ আদানী আম্বানী তেতিয়া নামেই ওলোৱা নাছিলে আৰু তেওঁলোক আজি গৈ পেলাই বিলিয়নিয়াৰ হ'ল বা তেওঁলোকে গৈ পেলাই এটা বেলেগ ভাৰতৰ প্ৰেক্ষাপটত শ কোটি মানুহক হাজাৰ হাজাৰ মানুহক তেওঁলোকে সংস্থাপন দিলে কিন্তু আমি ভোলানাথ বৰুৱাক সেই পৰ্যায়লৈ নিব নোৱাৰিলোঁ ইয়াত হয়তো ময়ো অসমীয়া হিচাপে আমাৰো ক'ৰবাত ভুল থাকি গ'ল সেইকাৰণে আমি অসমীয়াৰ লগত প্ৰতিযোগিতা নহয় অসমীয়াৰ লগত অলপ সহযোগ কৰিব লাগিব নহ'লে আমি আনক বদনাম দিলে নহ'ব আমাৰ কৰ্ম সংস্কৃতিত আৰু অলপ চিৰিয়াছলি আমি কৰিবলগীয়া আছে আমাৰ মহিলাৰ হাতত অদম্য শক্তি সোমাই আছে সৃষ্টিশীলতা সোমাই আছে তেওঁলোকৰ মাজৰ পৰা কোনে মহিলাসকলৰ যিটো সৃষ্টিশীলতা সেইটোতো অনস্বীকাৰ্য হয় গ্ৰাম্য অৰ্থনীতিটো মহিলাসকলৰ লগত বিশেষ জড়িত বৰ্তমানত আপুনি জানে আমাৰ গাঁও গ্ৰাম্যাঞ্চলত নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন চলি আছে আৰু চহৰ অঞ্চলত আৰ্বান লাইভলিহুড মিছন চলি আছে এই যিটো মহিলাসকলৰ অধিকাংশইতো এতিয়া আপোনালোকৰ চৰকাৰৰে হিতাধিকাৰীলৈ ৰূপান্তৰিত হৈছে মই তেওঁলোকে পাইছে নেপাইছে সেইটোত মই বিতৰ্ক কৰিব নাযাওঁ বা সেইটো পাইছেতো পাওক কথা নাই কিন্তু আপুনি ভাবে নেকি যে এনেকুৱা ধৰণৰ স্কিমৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ কিবা সুদৃঢ়কৰণ সম্ভৱ হ'ব পাৰে বুলি চাওক অসমৰ মহিলাসকলৰ প্ৰথম অৱস্থাটো আপুনি বুজিব লাগিব প্ৰথম অৱস্থাটো এনেকুৱা আছিল আজিৰ পৰা 15 বছৰ আগত অসমৰ মহিলাসকলৰ কিছু সংখ্যকে ঘৰতে তাঁতশাল এখন লৈছিলে কোনোবাই হাঁহ পুহিছিলে মই আসামৰ কথা কৈছোঁ কোনোবাই খেতি বাতি কৰিছিলে এই ধৰণৰ কোনোবাই অকণমান আচাৰ বনাইছিলে এই ধৰণৰ চালুকীয়া পৰ্যায়ত তেওঁলোকৰ উৎপাদনমুখী যিটো অৰ্থনীতি সেই কামটো কৰি আছিলে খুব বেছিও নহয় খুব কমো নহয় সংগঠিত ৰূপত নাছিলে চৰকাৰৰ কি কৰিলে যে আত্মসহায়ক গোট সৃষ্টি কৰা হ'ল আৰু মহিলাসকলক গাঁৱে ভূঞে একত্ৰিত কৰা হ'ল আপুনি ওলাই গৈছে মোৰ ওলাই যাবলৈ অকণ ইতস্তবোধ আছিলে মই আপোনালোকক দেখি পেলাই ওলাই গ'লোঁ
আৰু তেনেকৈ গোটেই অসমত আত্মসহায়ক গোট গঠন কৰি পেলাই মহিলাসকলক পাকঘৰটোৰ পৰা নিজৰ ঘৰৰ পৰা বাহিৰলৈ উলিয়াই অনা হ'ল আজি তেওঁলোকে সামূহিক এটা উন্নয়নৰ যাত্ৰা কৰিছে আৰু তেওঁলোকক চৰকাৰীভাৱে কিছু সহযোগ কৰা দিয়া হৈছে আৰু সেইটোকে হিতাধিকাৰী বুলি কোৱা হৈছে সেইখিনিলৈকে চৰকাৰী কামখিনিক মই 100% সম্পূৰ্ণ শুদ্ধ বুলি মই নিজে ভাবোঁ কিছু